ফ্ৰেণ্ডছ মই আজি আৰম্ভণি কৰিলোঁ অলপ ৰ'ব এইটো মেথছৰ ক্লাছ ওকে আজি মই সেই পেপাৰখিনি যি এক্সামখিনি হ'ল তাতে যিমানকেইটা মেথছটো আহিছে এই গোটেইকেইটা মই এইটো ছল্ভ কৰিম আৰু এইটো চাব ইয়াতে ৰিপিট হ'ব টপিকবিলাক 100% ৰিপিট হ'ব যিমানকেইটা টপিক আছে এই গোটেইকেইটা ৰিপিট হ'ব যিমান টপিকবিলাক মই আকৌ ক'লো টপিকবিলাক যিমান আছে গোটেইকেইটা ৰিপিট হ'ব যেনেকা সিম্পলিফিকেশ্যন পাৰ্চেণ্টেজ এইটো মেথছবিলাক কৰিম চ' এইটো চাব 61 পৰা মেথছ দিলে এক্সামিনাৰে মই 61 নম্বৰটো এইটো এতিয়া সলিউশন কৰা কেনেকৈ হ'ব নিজে চেষ্টা কৰা যদি 4/5 প্লাস ইমান হলে x ৰ মান কিমান হ'ব x ৰ মান হে ওলাব লাগে ইয়াত মেনশন কৰিলে x ৰ মান ইয়া মানে ইয়াত কিমান হ'ব ইয়াত কিমান মান ৰাখিলে এটো ইকুৱেল হ'ব এটো মই সলিউশন কৰি আছো এটো এক্সামত কেনেকৈ ইউজ কৰিবা এটো চোৱা 4/5 ওকে 4/5 মই এনেকৈ দিলো 4/5 প্লাস মাইনাস ব্ৰেকেট হ'ব এটা মই দি আছো বাই 10 এটো দুনিয়াকে চাব এটো সিম্পলিফিকেশন এটা মেথছ আৰু যিমান কিটা মেথছ মই চালো এই এসএসসি ৰ জিডি এসএসসি সিএইচএসএল তাৰ পৰা হে এইবিলাক দিলে কিন্তু বহুত সিম্পল দিলে এক্সামিনাৰে বহুত সিম্পল x ৰ জায়গা মই জাস্ট এনে বহাই দিলো x এটো কিমান হ'ব 2 এটো এনেকা যদি আছে কেনেকা কৰিবা 2 ৰ পৰা এটো পূৰণ কৰা 2 1 2 আৰু ওপৰটো প্লাস কৰি দিবা 2 1 2 আৰু 1 প্লাস কৰিলে 3/2 হ'ব প্লাস 3/2 ওকে 3/2 ইয়াত অলপ চাব 4/5 আৰু ইয়াত কিমান আছে ইয়াত কেনেকা সিম্বলটো কেনেকা মই টেকল কৰিম ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস মাইনাস মাইনাস এটো ক্লাস 10 ৰ এইবিলাক মই পঢ়িছো ক্লাস 9 ৰ এইবিলাক মই শিকিছো আপোনালোকে জানে প্লাস আৰু মাইনাস মাইনাস হয় প্লাস মাইনাস মাইনাস তাৰ পিছত ইয়াত 3/10 ইকুৱেল টু ইয়াত হ'ব x প্লাস মই বহুত সিম্পল ৱে শিকাই আছো 10 ৰ নিচিনা তাৰ পিছত এট চাব 4/5 এনেকা লিখিলে হল তাতে এতিয়া একো কৰিব নালাগে আৰু 3/10 লিখিলে হল এটো চাব প্লাস 3/2 আছে নহয় জানো যদি হেই ইকুৱেলৰ হেইফালে যদি মই লৈ আহো তেনেহলে কি হ'ব এটো মাইনাস হৈ যাব সিম্বলটো চেঞ্জ হ'ব প্লাস হেইবিলাক এইফালত আহি মাইনাস হ'ব আৰু মাইনাসটো গৈ প্লাস হ'ব তো মই জাস্ট প্লাসটো এই পালৰ ললে কিমান হ'ব মাইনাস হ'ব প্লাসটো কি হৈ গল মাইনাস 3/2 ওকে -3/2 ইকুৱেল টু ইয়াত কি হৈ গল x টো এনে বহাই দিলো এতিয়া এলসিএম লব লাগে এলসিএম মই যদি এলসিএম আপোনালোকে শিকিছা এইবিলাক 5 10 and 2 ৰ এলসিএম টো কোনটো হ'ব এটো 10 ললে হ'ব 10 ললো এতিয়া 5 ৰ নমতা ধৰিবা 5 ৰ নমতা 10 কিমান বাৰত আহে 5 2 যা 10 5 ৰ নমতা 5 2 গুণ 10 এই যে 2 আহিল 5 ৰ নমতা 2 বাৰত 10 আহিল এই 2 দি এই 2 লৈ এই ওপৰৰ যি নাম্বাৰখিনি আছে এটো পূৰণ কৰিব লাগে আপোনালোকে জানে এতিয়া 4 আৰু 2 কিমান হ'ব 4 * 2 8 ইয়াত মাইনাস আছে মাইনাস বহাই দিলো দুনিয়াকে বহাবা এটো 10 ৰ নমতা 10 কিমান বাৰত আহে এবাৰত আহে 1 দি মই যদি 1 দি 3 পূৰণ কৰিলে কিমান হ'ব 3 এতিয়া মাইনাস আছে আকৌ মাইনাস বহাই দিও ইয়া 2 ৰ নমতা 10 কিমান বাৰত আহে 2 ৰ নমতা 2 5 যা 10 নহয় জানো 2 5 যা 10 5 ললো 2 ৰ নমতাত 5 বাৰত 10 আহে এতিয়া 5 ললো ওপৰৰ যি নাম্বাৰখিনি আছে এটো পূৰণ কৰিবা 3 এটো দুনিয়া সিম্পলিফিকেশন বুলি কব পাৰো 5 3 যা 15 এতিয়া আকৌ যাব এটা স্টেপ এতিয়া 8 এনেকা লিখিলো মই এটো মাইনাস আৰু মাইনাস মিহলি হৈ প্লাস হয় মাইনাস আৰু মাইনাস প্লাস হয় 15 আৰু 3 কিমান হ'ব 18 15 আৰু 3 18 হ'ব কিন্তু ডাঙৰ সংখ্যাটো চাব লাগে আমাক এই ডাঙৰ সংখ্যাটো চাবা ইয়াৰ ডাঙৰ সংখ্যাটো হ'ল 15 আর তার আগত যি সিম্বলটি ইউজ কৰিছে এই সিম্বলটো ইয়াত বহাব লাগে ইয়াত মাইনাস হ'ব আৰু তলত কিমান আছে 10 এটো 10 লিখি দিলো এতিয়া 18 ৰ পৰা 8 গলে কিমান হ'ব 10 হ'ব 8 ৰ পৰা তো না যায় কিন্তু 18 ৰ পৰা মই মাইনাস কৰিলো 18 ৰ পৰা ইয়াত ইকুৱেল দি দিলো ইয়াত বনাই আছো মই এটো দুনিয়াকে চাব 18 ৰ পৰা 8 মাইনাস কৰিব লাগে 8 ৰ পৰা 18 মাইনাস কেতিয়াও নহয় তো 18 ৰ পৰা কৰি লোৱা একো নহয়
8 যদি মাইনাস কৰো মই কিমান ৰব 10 হ'ব কিন্তু আকৌ ডাঙৰ সংখ্যাটো চাব লাগে ডাঙৰ সংখ্যাটো হল 18 ৰ আগত আছে মাইনাস এই মাইনাসটো ইয়াত বহাই দিয়া আৰু তলৰ ফিনি আছে 10 টো বহাই দিয়া এতিয়া 10 ৰ নমতা 10 কাটিলে 1 হ'ব 1 হ'ব 10 ৰ নমতা 10 ৰ কিমান বাৰত আহে এবাৰত আহে কিন্তু মাইনাসটো মই এৰিব নোৱাৰো মাইনাস ৰৈ গল এটো মূল এনসাৰ মানে -1 অপশন নম্বৰ সি ইজ দ্য ৰাইট এনসাৰ নেক্সট কোশ্চেন এটো স্ক্ৰিনশ্বট লৈ লিয়া নহলে এটো লিখি আকৌ এটো বনোৱা মেথছটো এনেকৈ যিমান এটো প্ৰেক্টিস কৰিবা চাই প্ৰেক্টিস কৰা একো নহয় তথাপি এটো প্ৰেক্টিসটো হৈ যাব এতিয়া 62 নম্বৰটো 62 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ পৰিসীমা দীৰ্ঘৰ এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হল বৰ্গ ক্ষেত্ৰটো বাহুৰ যোগ কৰা এতিয়া কি ক'লে ইয়াত ক'লে দুনিয়াকে চাব মই ইংলিছত কোশ্চেনটো চাও the circumference length of a circle radius 7 centimeter এটা সার্কেল আছে এটা সার্কেল ইয়াত ৰেডিয়াস আধা হয় মিডিলৰ পৰা এটো কিমান আছে 7 সেন্টিমিটাৰ is used to construct a square কিন্তু এই ৰেডিয়াসটো ইউজ কৰি আমাক এটা স্কয়াৰ গঠন কৰিব লাগে the length of the side of the square স্কয়াৰ টু লেন্থ কিমান হ'ব স্কয়াৰ কেনেকা হয় বৰ্গ কেনেকা হয় এটো বৰ্গ আপোনালোকৰ যদি অসুবিধা হৈ আছে তেনেহলে এই কোশ্চেনটো লিখি লোৱা মই জাস্ট বনাই আছো ইংলিশটো অলপ পঢ়িলে মোৰ সুবিধা হয় এই কাৰণে মই ইংলিশটো চালু ইয়াত মানে কি ক'লে সাইডটো কিমান হ'ব হেৰি এটো লৈ হেতু বনালে তেনেহলে সাইড কিমান হ'ব তেনেহলে ইয়াত কি দি আছে সার্কামফারেন্স আকৌ চাও মই পৰিধি দি আছে বৃত্তৰ পৰিধি তেনেহলে বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো তো পৰিধি মই কি কৰো মই ইয়াত এক কাম কৰো এই বৃত্তৰ এৰিয়াটো উলালে হ'ব বৃত্তৰ কালিটো উলাইলো বৃত্তৰ কালিটো কিমান হ'ব আচ্ছা বৃত্তৰ কালি উলালেহে এটো এনসাৰ খিনি আহিব বৃত্তৰ কালিৰ ফৰ্মুলাটো হল ফৰ্মুলা মুখস্থ ৰাখিবা কালি বৃত্তৰ কালি কিমান হ'ব কালি that means area equal to 2 pi r square এটো ফৰ্মুলা এটো মই বহাই আছো 2 or 2 ৰাখিলো ইয়াত মেনশন কৰিলে পাইৰ মান কি ৰাখিবা 22/7 পাই কিমান ৰাখিলো 22/7 into r ৰ মান হেতু কিন্তু r radius that means r okay radius that means r হেতু r ৰ মান দি আছে 7 সেন্টিমিটাৰ 7 দুবাৰ লিখিবা কাৰণ ইয়াত স্কয়াৰ আছে এই কাৰণে দুবাৰ লিখিবা 7 into 7 okay দুবাৰ লিখিবা okay মই এই ফৰ্মুলাত পুট কৰিলো ভ্যালু বিলাক হেতু 2 আছে 2 দিলু পাই আছে পাইৰ মান ইয়াত দি আছে 22/7 মই দি দিলু কিছু নাই মানে ইনটু এটো 7 হ'ব দুবাৰ কাৰণ r স্কয়াৰ r মানে ৰেডিয়াসৰ মান ইয়াত দি আছে হেতুৱে হল r এটো হল r ৰ মান 7 দি আছে স্কয়াৰ মানে দুবাৰ লিখিলো এই তলৰ 7 ৰ পৰা ওপৰৰ 7 টো কটাকটি হল ওপৰৰ হেতু পূৰণ কৰিবা 22 যদি মই দুবাৰ পূৰণ কৰো 44 হয় আকৌ যদি 7 দি পূৰণ কৰিলে কিমান হ'ব এটো লিখা এতিয়া আগে লিখি লোৱা এটো মই আকৌ যদি পূৰণ কৰি আছো এটোৱে হল না 2 pi r স্কয়ার না 2 pi r তো পৰিসীমা যদি ললে হ'ব আচ্ছা এটোতে এৰিয়া লবই না লাগে আমাক পৰিসীমা ললে হ'ব আচ্ছা ইয়াত এৰিয়া লব না লাগে এৰিয়া ললে এই 7 টো বেছি আহিল নহয় আৰু আচ্ছা এটো পৰিসীমা ললে হল পৰিসীমাৰ ফৰ্মুলাটো হ'ব 2 pi r জাস্ট 2 pi r স্কয়ার দিব না লাগে তেনেহলে এই 7 টো বাদ দিয়া এটো 7 বাদ দিয়া এটো পৰিসীমা ললে হল পৰিধিটো কলে না পৰিসীমা ললে হল এৰিয়াটো লব না লাগে কাৰণ ইয়াতো এৰিয়া কোৱা নাই না ইয়া জাস্ট কলে কি এক্সামিনাৰে কলে কনস্ট্ৰাক্ট এ স্কয়াৰ হে গঠন কৰিব লাগে আৰু স্কয়াৰৰ লেন্থ হে ইয়াত হুদিলে লেন্থ মানে সাইডৰ আৰু এই সাইড খিনি হল পৰিসীমা তেনেহলে এটো আমাক এৰিয়া লব না লাগে তেনেহলে পৰিসীমাৰ ফৰ্মুলাটো হল এতিয়া এটো বাদ দিয়া কালি বাদ দিয়া পৰিসীমা লিখা পৰিসীমা ইয়াত লিখি লোৱা পৰিসীমা ইয়াত পৰিসীমা লিখিলে হল পৰিসীমা হ'ব 2 pi r হলে 2 হৈ গল পাইৰ মান 22/7 ইনটু r ৰ মান 7 কেনসেল হল হেতু হল 44 এতিয়া যদি এই সার্কেলৰ পৰিসীমা 44 হয় তেনে হলে বৰ্গৰো 44 হ'ব
বৰ্গৰো কি একে ক'লে না, কনষ্ট্ৰাক্ট যদি মই কৰি আছো তেনেহ'লে একে হ'ব, এটালৈ এটা বনাই আছো একে হ'ব না, লেনটোতো একে হ'ব। সেই লেনটো যদি 44 হয় আৰু মই জানো স্কোৱাৰৰ সকলে সাইড সমান হয়, স্কোৱাৰৰ বৰ্গৰ সকলে সাইড সমান হয়, তেনেহ'লে ইয়াত কেইটা সাইড আছে, চাৰিটা। কেইটা আছে, চাৰিটা। সেই 4 দি ডিভাইড দি দিয়া, 4 দি ডিভাইড দিলে 4 1 যা 4, আকৌ 4 1 যা 4, 11 এনসার। অপশন নম্বৰ বি, অপশন নম্বৰ বি ইজ দ্য ৰাইট এনসার। ওকে, নেক্সট, কোনো দুটা সংখ্যা গসাগু আৰু লসাগু যাত্ৰাক্ৰমে 5 স্কোয়াৰ আৰু 5 স্কোয়াৰ 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 5 ইনটু 7 টু দি পাৱাৰ 3 হয়, সংখ্যা দুটা, এটা সংখ্যা হল 2 টু দি পাৱাৰ 7 হয়, তেনেহলে আন এটা সংখ্যা লোৱা। এটো লসাগু আৰু গসাগু কৰে। ইয়াত ইংলিছত মই কোৱেশ্চনটো এবাৰ ৰিড কৰো। The SCF and LCM is the two number are 2 to the power 5 and 2 5 respectively is the number 7 then the other number 2 হ'ব। মই ইয়াত বনাই দি আছো, ৰাফ ইয়াত দি আছে, ধুনীয়াকে চাব। মই জানো এটো এটা ফৰ্মুলা হ'ব LCM মানে লসাগু into SCF LCM into SCF। okay, এটো হ'ব LCM into SCF equal to A into B, এনেকা এটা ফৰ্মুলা। LCM into SCF A into B, LCM কিমান আছে, এটো আছে 2 to the power 5 okay, into ইয়াত আছে আৰু SCF কিমান আছে, SCF দি আছে, আমাক দি আছে। SCF দিলে মানে গসাগু মানে SCF কিমান দি আছে 2 to the power 5, LCM কিমান আছে 2 to the power 5 আকৌ ইনটু হ'ব ইয়াত 7 to the power 3। তাৰ পিছত ইয়াত এটা নাম্বাৰ দি আছে, এটা নাম্বাৰ মই এনে ধৰি ললো A দি আছে, A কিমান দি আছে হেতু ক'লে এটা সংখ্যা হল A আৰু আন এটা সংখ্যা হল B, এনে ধৰি ললো মই। এটোৱে ফৰ্মুলা, জাস্ট ধৰিলো মই, এনেকাই ফৰ্মুলা হয়, মেথছ বিলাক ফৰ্মুলাৰ ওপৰত প্ৰুফ হয়। A ৰ মান কিমান আছে, ইয়াত দি আছে 2 to the power 7, 2 to the power 7। B ৰ মান আমাক উলাবলৈ ক'লে এক্সামিনাৰে আন এটা সংখ্যা কি হ'ব, মই ধৰিলো 2 to the power 7 এনেকা হ'ব জাস্ট। এতিয়া চাব নেক্সট স্টেপ ইয়াত বনাই আছো মই। ইয়াত 2 to the power 5 ৰৈ গল ইনটু সেই ফালৰটো এনেকা লিখা সেম টু সেম 2 to the power 5 ইনটু 7 to the power 3। এতিয়া সেই নাম্বাৰটো ইয়াত ইনটু আছে না, যদি মই সেই ফালে লৈ আহো তেনেহলে কি হ'ব, এই নাম্বাৰটো 2 to the power 7 এটো ডিভাইড হ'ব, এটো কি হ'ব ডিভাইড হ'ব, ডিভাইড দিয়া 2 to the power 7, ইয়াত B ৰৈ গল। এতিয়া ধুনীয়াকে মন কৰিবা, ইয়াত 2 নাম্বাৰটো কিমান আছে, 7টা মান আছে। ইয়াত 2 নাম্বাৰটো 5টা আছে, ইয়াত 2 নাম্বাৰটো 5টা আছে, মানে 10টা মান আছে। ইয়াত যে 2 নাম্বাৰটো 5টা আৰু 5টা 10টা আছে, ইয়াত কেইটা আছে 7টা। যদি মই কটাকটি কৰো, ইয়াৰ পৰা 5টা গল, ইয়াৰ পৰা যদি 2টা যাব, তেনেহলে 2 ওপৰৰ কেইটা ৰৈ গল 3টা ৰৈ গল। আৰু সেই নাম্বাৰটো নাই, কটাকটি নহয়, তেনেহলে এনেকে লিখি দিয়া 7 to the power 3। এটোৱে হল এনসার 2 power 3 and 7 power 3, 2 power 3 and 7 power 3, অপশন নম্বৰ A is the right answer। এনেকা বহুত ধুনীয়া মেথছ দিছিলে এক্সামিনাৰে। এতিয়া 63 নাম্বাৰ, 63 কৰিলো, 64 নাম্বাৰ। ওকে, 64 টো মই উলাম। 64 টো কেনেকা ওলাবা, যদি ৰুট, হেতু ৰুট বুলি ক'ব পাৰো, ৰুট 1296 ইকুৱেল টু x স্কয়াৰ হয়, তেনেহলে x ৰ মান ওলাব লাগে। x ৰ ভ্যালু কি হ'ব, একো নহয়, এনেকা যদি ৰুট থাকে এক্সামত, এই যে নাম্বাৰ খিনি আছে তাৰ ফেক্টৰাইজেশন মেথডটো ইউজ কৰিবা। ক্লাস 10 ত মই এনেকা ইউজ কৰিছিলো, এতিয়াও ষ্টুডেন্ট বিলাক এনেকাই কৰে। 1 2 9 and 6 ফেক্টৰাইজেশন মেথড, ইয়াত কিন্তু স্কয়াৰ হে দিব লাগে। কিমানৰ স্কয়াৰ এটো মই নাজানো, মই পাহৰি গলো, মোক স্কয়াৰ মনত নাই, তেনেহলে মই কি কৰিম, হেতু ফেক্টৰাইজেশন মেথডটো ইউজ কৰিম। হেতু ডিভাইড দিবা, সৰু সংখ্যা লৈ 2 দি ডিভাইড হ'ব, 2 6 দা 12, আকৌ 2 4 যা 8, 2 4 যা 8, 1 ৰৈ গল 16,
2 8 যা 16 আকৌ 2 দিয়ে দিয়া 2 দি যিমান বাৰত যাব ইমানে বাৰ দিম 2 3 যা 6 2 2 যা 4 আৰু 2 4 যা 8 আকৌ 2 দি এটো ভাগ হ'ব 2 দি ডিভাইড হ'ব 2 1 যা 2 1 ৰৈ গল 12 2 6 যা 12 4 2 2 যা 4 আকৌ যাব যিমান বাৰ যাব দি থাকা 2 8 যা 16 2 1 যা 2 এতিয়া 81 2 ৰ নম্বৰটাত নহব এটো এতিয়া মই 3 ৰ নম্বৰটাত ললো 3 ললো 3 ৰ নম্বৰটাত যদি দেই 3 3 9 হয় এটো বেছি হৈ যায় 3 2 যা 6 2 ৰৈ গল 21 3 9 3 7 যা 21 আকৌ 3 দি দিয়া 3 3 3 9 যা 27 আকৌ 3 দি দিয়া 3 3 যা 9 এতিয়া কি কৰিব লাগে জোড়া বনাব লাগে ইয়াত স্কয়াৰ মানে হল জোড়া হা হেতু এটা জোড়া হেতু এটা জোড়া হেতু এটা জোড়া হেতু এটা জোড়া হৈ গল কেইটা জোড়া হল এটা দুটা তিনটা চাৰিটা এতিয়া মই কেনেকা লিখিম এটু লিখিবা এনেকা ৰুট দি দিলো এতিয়া লিখিম 2 স্কয়াৰ ইনটু আকৌ হেই 2 ৰ জোড়াটো এনেকা লিখিম 2 স্কয়াৰ আকৌ হেই 3 জোড়াটো 3 স্কয়াৰ আকৌ হেই জোড়াটো 3 স্কয়াৰ আৰু ইয়াত কি আছে x স্কয়াৰ আছে নহয় জানো x স্কয়াৰ জাস্ট মই একো কৰা নাই হেই নাম্বাৰ খিনি হৰু হৰু সংখ্যাৰে মই ফেক্টৰাইজেচন কৰিলো জাস্ট ভিতৰৰ নাম্বাৰটো এতিয়া কি হ'ব হেই স্কয়াৰ দি ৰুট ক্যান্সেল স্কয়াৰ দি ৰুট ক্যান্সেল স্কয়াৰ দি ৰুট ক্যান্সেল স্কয়াৰ দি ৰুট ক্যান্সেল স্কয়াৰ ৰুট ক্যান্সেল হয় এটো মেট্ৰিকত পঢ়িছা এতিয়া পূৰণ কৰি দিয়া 2 2 যা 4 সেপাৰেট কৰিলো 3 3 যা 9 9 4 যা 36 কিমান ওলাই গল 36 x স্কয়াৰ এতিয়া আকৌ এনেকা লিখা x স্কয়াৰ ইকুৱেল টু এই যে স্কয়াৰ টু সৰি x লিখা x জাস্ট x লিখিলো মই x যদি লিখো মই তেনে হলে এই 36ত আকৌ এটা এনেকা ৰুট হ'ব এটো কা ৰুট হ'ব x ইকুৱেল টু এই 36ক আকৌ এনেকা দিয়া 36 এটো মই জানো 6 ৰ টেবলত আহে 3 3 6 6 যা 36 মানে 6 ৰ স্কয়াৰ হয় মানে এটো এনেকা হ'ব 6 স্কয়াৰ এই স্কয়াৰ আর ৰুট ক্যান্সেল হল आंसर খিনি ওলাব only 6 অপশন নাম্বার বি রাইট आंसर মেথ টু অলপ টাইম লব দুনিয়াকে হিকা মেথ এনে নহয় বহুতে লৰা সৰলিৰ হে মেথ টু অলপ টাফ হয় টাফ একো নহয় প্ৰ্যাকটিস কৰিলে এটো ইজি হৈ যায় বহুত প্ৰ্যাকটিস কৰিব লাগে মেথছত 65 নম্বৰ কোশ্চেন টু ৰিড কৰা মই গোটেই কেটা সলভ কৰিম 65 নম্বৰ ধুনিয়া কোশ্চেন মই তথাপি চাই আছো বিজিতে কোনো এটা সামগ্ৰী 800 ক্ৰয় কৰিলে আৰু সামগ্ৰীটো এনেদৰে বিক্ৰী কৰিলে যাতে লাভৰ পৰিমাণ বিক্ৰী মূল্য 20% ৰ সমান হয় সামগ্ৰী বিধৰ বিক্ৰী মূল্য কিমান হ'ব মানে এটো মই এবাৰ ইংলিশ ৰিড কৰো Bijit the purchase an article for 800 and sold the article such that the gain is 20% of its selling price yet eta etu dunia is selling price or upor tekhete 20% লাভ কৰিলে মানে selling price or ji selling price কৰিলে he selling price ত 20% লাভ হয় the selling price of the article selling price কিমান হ'ব মই কিনিলু কিমান টকাত মই ধৰিলু মই বিজিতৰ জায়গা মই 800 টকাত কিনিলু আমাক এনেকা সেল কৰিব লাগে হি সেলিং প্ৰাইস টু 20% লাভ হ'ব লাগে ধৰি লোৱা মই 1000 টকাৰ মই সেল কৰিলু 1000 সেল কৰিলু কিমান টকাত সেল কৰিলু মই 1000 সেল কৰিলু মই এটা বস্তু ললো 800 টকা মই কিনি আনিলু ধৰি লোৱা এটা ড্ৰেছ বা যিকোনো এটা পেন্ট শার্ট বে যিকোনো এটা মই কিনিলু আৰু মোৰ বন্ধুটো কলে মোক এটো বিক্ৰী কৰা তো মই কলো মই তো 800 টকা কিনিলু তোক এনে নে দি মোৰো বহুত ভাড়া সাৰা গল তেনে হলে তই মোক 1000 টাকা দিয়া মই হেই বন্ধুৰ পৰা কিমান ললো 1000 টকা মান ললো এতিয়া মই কিমান বেছি ললো 200 টকা বেছি ললো এই যে 200 টকা যে মই বেছি ললো হেতু কিমান পার্সেন্ট এই 1000 টকাৰ কিমান পার্সেন্ট হেতু হ'ব এনেকা মই 200 টকা বেছি ললো মই 200 টকা বেছি ললো আৰু কিমানৰ ওপৰৰ ললো মানে কিমান
তাক কিমান বিক্ৰী কৰিলো 1000 টকা বেছি মোৰ লাভ কিমান হ'ল 200 টকা যি লাভ হ'ল তাক ওপৰত ৰাখিবা আৰু যি বিক্ৰী কৰিছা ইয়াত নিচত দি দিয়া 1000 টকা আৰু এতিয়া পাৰ্চেন্টেজ ক'লে না 20% ওলাই না ওলাই এটো চাব লাগে ইনটু 100 কৰি দিবা এটো পাৰ্চেন্টেজ আনসাৰ ওলাব 0 0 0 0 কেনসেল হ'ল 0 আৰু 0 কেনসেল হ'ল ওপৰৰ হৈ গ'ল 20 তাৰ মানে 20% এটোৱে হ'ব আনসাৰ কাৰণ মই ডাইৰেক্ট অপশন দি ললো আপোনালোকে অপশন কিনি অলপ চাব পাৰে অপশন লৈ এটো যদি এনেকা 20 না আহে এটো দেখো এটো অলপ চাব মই যদি 1200 টকা বিক্ৰী কৰিলো মোৰ লাভ কিমান হ'ল 400 টকা কিমানৰ ওপৰত মানে এটো লাভটো ওপৰত ৰাখিলো আৰু বিক্ৰী কৰা মূল্যটো তলত ৰাখিলো এটো এনেকা লিখিবা তলত ৰাখিলো এতিয়া পাৰ্চেন্টেজ ওলাব লাগে ইনটু 100 পাৰ্চেন্টেজ মানে ইনটু 100 0 0 0 0 কেনসেল হ'ল যদি কটাকটি কৰো 12 1 12 36 3 যা এটো ডাইৰেক্ট 3 দেখিলো মই ধৰিলো 30 পইণ্ট সামথিং পাৰ্চেন্ট হ'ব কিন্তু ইয়াতো মেনশন কৰা আছে 20% আনসাৰ এটো নহয় বি নম্বৰ নহয় এনেকা অপশন বিলাক এটো জাজমেন্ট কৰিবা কোনটো ৰাইট হ'ব অপশন ডি ৰাইট হ'ব নেক্সট আচ্ছা এটো মই হোমৱৰ্ক লাখিলো এটো বহুত ইজি কোৱেশ্চন তো এটো উলাই লব 66 to 67 এটো ৰিড কৰা এটা আয়তৰ ক্ষেত্ৰৰ দীৰ্ঘ 15 সেন্টিমিটাৰ আৰু কালি ইমান সেন্টিমিটাৰ যদি কেৱল দীৰ্ঘ বৃদ্ধি আয়তটোৰ কালি 1/3 গুণ বৃদ্ধি কৰা হয় তেনে আয়তটোৰ নতুন পৰিসীমা কিমান হ'ব আচ্ছা পৰিসীমা ওলাব লাগে আচ্ছা ওলাই আছো 4/15 itu ये दोनों थे क्या আচ্ছা দুনিয়াকে চাব এটো এটো মই ইংলিশ ললে ভালো হ'ব এক rectangular has 15 cm its length and 150 cm as the area as its area কিমান আছে 150 আৰু length টো কিমান আছে মই ইয়া ড্ৰ কৰিলো এনেকা এক rectangular বনাই আয়ত এটা বনালো মই এটো আয়ত বনালো কি দিলে ইয়াত কলে length 15 length কিমান আছে 15 আৰু ইয়াত area কিমান দি দিলে area equal to 150 এতিয়া ব্ৰেড টো আগত ব্ৰেড টো উলাইলো মই জানো যে এৰিয়া টো কেনেকা উলাই এৰিয়া টো উলাই l into b length into breadth equal to এটো l হ'ব l into b length into breadth area equal to কিমান দি আছে 150 ইয়াত দিয়া আছে ইয়াত এটা মান দি দিছে আমাক 15 দি দিছে মানে লেন্থৰ জাগাত মই 15 লব পাৰো আৰু এটো ললো আৰু b to b ব্ৰেড টো উলাব লাগে আগে ব্ৰেড টো উলাইলো তাৰ পিছত মেচ টো হ'ব 150 ইয়াত b ৰাখিলো ইয়াত ইনটু আছে নহয় জানো এটো হেইফালে গৈ ডিভাইড হ'ব 150 ডিভাইড বাই 15 এই 15 দি 15 কটাকটি হল এটো 1 আৰু এটো 0 হ'ব মানে ব্ৰেথ ইকুৱেল টু 0 15 ৰ নমতাত এটো 15 ৰ নমতাত 115 কিমান বাৰত আহে 10 বাৰত আহে এটো 10 এটো 10 ইয়াত লিখিবা ব্ৰেথ টো মানে উলাই গল মোৰ এতিয়া কি ক'লে ব্ৰেথ টো উলালো এতিয়া ক'লে নিউ এৰিয়া টো আচ্ছা এটো এনেকা দি আছে না ইয়াকো মই আগে সিম্পলিফাই কৰিলো এটো কেনেকা কৰিবা 3 1 যা 3 হেই 1 দি পূৰণ কৰিবা 3 1 যা 3 আৰু হেতু প্লাস কৰিবা 3 1 যা 3 আৰু 1 প্লাস কৰিলে 4/3 এটো একচুয়াল এনেকা লিখা আছে একচুয়াল নাম্বাৰ 2 হল 4/3 এই নাম্বাৰ 2 কি 4/3
তেনেহলে আমাৰ নিউ এৰিয়াটো কি হ'ব নতুন এৰিয়া ওলাব লাগে নিউ এৰিয়া মই জানো আপোনালোকৰ এটো অলপ টান হ'ব তথাপি জাস্ট হেতু সোৱা আৰু হিকা একো নহয় এটো চাই বনোৱা নিউ এৰিয়াটো হ'ব লেন্থ ইনটু ব্ৰেথ লেন্থটো কিমান বাঢ়িল 4/3 বাঢ়ি গ'ল 4/3 ওকে 150 এনেকে দিব 150 ভিতৰত 4/3 বাঢ়িল মানে 3 দি ইয়াক যদি কটাকটি কৰো 3 5 যা 15 এতিয়া 5 4 যা 20 আৰু সেই 0 টো নমাই দিয়া এটো হ'ব নিউ এৰিয়াটো হ'ব 200 সেন্টিমিটাৰ স্কয়াৰ এনেকা হ'ব 200 সেন্টিমিটাৰ স্কয়াৰ এতিয়া হ'ব নিউ লেন্থ লেন্থটো কেনেকা ওলাব নিউ লেন্থটো হ'ব 200 এতিয়া নিউ লেন্থটো ওলাব লাগে ব্ৰেথটো কিমান আছে 10 আৰু লেন্থটো ওলাব লাগে তেনেহলে 10 দি ডিভাইড দি দিয়া মানে নিউ লেন্থটো ওলাল কিমান 10 দি ডিভাইড দিলে 20 0 0 ক্যান্সেল হল 20 নিউ লেন্থ এনেকা ওলাই গ'ল এতিয়া নিউ পেৰিমিটাৰ ইয়াত কি ক'লে পেৰিমিটাৰ নহয় জানো আমাক ক'লে কিন্তু নিউ পেৰিমিটাৰ উইল বি এনেকা ক'লে এটো চাই লব the new perimeter will be the new perimeter কি হ'ব কিমান ওলাল লেন্থটো কিমান ওলাল L2 20 L2 কিমান ওলাল এতিয়া নতুনটো 20 আৰু ব্ৰেডটো কিমান আছে 10 আছে আগৰ ব্ৰেডটো আছে লেন্থটো ওলাল 20 তেনেহলে পৰিসীমা পেৰিমিটাৰ that means all side plus কৰি দিয়া ৰেক্টেঙ্গল আকৌ বনাই আছো বহুত ইজি আপোনালোকে পাই যাব এটো বহুত ধুনিয়া এতিয়া এই লেন্থটো যদি এটো 20 হয় নতুন নিউ এটোও 20 হ'ব এটো যদি 10 হয় এটোও 10 হ'ব এতিয়া পেৰিমিটাৰ মানে হল সকলে সাইড টু প্লাস কৰা 20 20 40 40 50 50 60 অপশন নম্বৰ B is the right answer okay মই জানো অলপ টান হ'ব একো নহয় এটো তথাপি কৰিবা তথাপি হিকা এটো হিকিব লাগে এটো হিকাটো খুবই দৰকাৰ প্ৰেক্টিস ইজ সাকসেস অফ কি যিমান প্ৰেক্টিস কৰিবা ইমানে সাকসেস হ'ব 68 এটো মিডল ফ্যাক্টৰাইজেশন ক্লাস 10 অৰ ম্যাথ এটো ক্লাস 10 অৰ ম্যাথ মিডল ফ্যাক্টৰাইজেশন আপোনালোকে কৰিছা ক্লাস 10 ত এটো দুনিয়াকে মুখস্থ কৰিবা লিনিয়াৰ ইকুৱেশন কৰিছা নহয় জানো মই কৰি দেখাই আছো x স্কয়াৰ তাৰ পিছত আছে -x তাৰ পিছত আছে -2 এতিয়া এটো মিডল ফ্যাক্টৰাইজেশন এনেকা কৰো আমি x স্কয়াৰ হে মিডলত ইয়াত কি আছে একো নাই না একো সংখ্যা আছে কি তাতে নাই তথাপি কিন্তু 1 আছে ইয়াত এটো 1 আমাক আনিব লাগে কেনেকা আনিবা প্লাস কৰা বা মাইনাস কৰা কিন্তু 1 আনিব লাগে এটো মই দি 2 এনেকা লিখিলো 2 - 1 তাৰ মানে এটো 1 আই গল ইয়াত কি একো নাই মানে 1 আছে 2 - 1 এটো 1 আই গল ব্ৰেকেট কভাৰ কৰিলো x এটো ক্লাস 10 অৰ লিনিয়াৰ ইকুৱেশন -2 এটো x স্কয়াৰ হ'ব এটো মাইনাস মাইনাসে হ'ব এটো 2 দি আৰু x ক পূৰণ কৰা 2 দি x ক পূৰণ কৰিলে 2x ওকে হেই মাইনাস আৰু হেই মাইনাস এই দুটা মিহলি হৈ মানে ইনটু হৈ এটো প্লাস হ'ব মাইনাস ইনটু মাইনাস প্লাস এটো ক্লাস 10 অৰ আৰু 1 দি এই x ক পূৰণ কৰিলে এটো x এ হ'ব 1x that means x -2 হ'ব লাষ্টটো এতিয়া কমন ফ্যাক্টৰ ওলাব লাগে এই দুটাৰ মাজত একো কমন আছে আছে x2 আছে তো x2 এটাহে কমন হবে x2 এটা মই বাহিৰত ললো x বাহিৰত ললো ব্ৰেকেট দিলো যদি এই x ইয়াত দুটা আছে দু উপরে স্কয়ার মানে দুটা আছে যদি x মই বাহিৰত এটা ললো তেনেহলে ভিতৰত এটা ৰব হৈ গল হেই মাইনাস আছে মাইনাস বহাই দিয়া ইয়াত যদি মই 2 আৰু x আছে x2 যদি বাহিৰত উলালো তেনেহলে ইয়াত কি ৰৈ গল 2 জাস্ট 2 ৰৈ গল কিন্তু দুনিয়াকে চাব ইয়াত x2 কিন্তু মই বাহিৰত লৈ আইলো তেনেহলে ইয়াত ৰৈ গল 2 এটো হে কল নাই এটো ইয়াত এই দুটা মাজত কিবা কমন আছে নহয় জানো কমন আছে এটো ইয়াত একো নাই মানে ইয়াত দেখ ইয়াত চাব হলো ইয়াত x আছে ইয়াত 2 আছে এনেকা দেখিলে কিন্তু একো কমন নাই কিন্তু যদি কমন না থাকে তেনেহলে এক কমন হ'ব প্লাস এক কমন লোৱা প্লাস 1 কমন লোৱা তেনেহলে কি ৰৈ গল এটো ডাইৰেক্ট হ'ব প্লাস 1 কমন ললে যি সংখ্যাটো থাকে এটোৱে বহাই দিয়া এতিয়া আমাক এটো চাব কমন ফ্যাক্টৰটো হল ইয়াটো x - 2 এটো ইয়াটো x - 2 এবাৰ লিখিবা x - 2 এবাৰ লিখিবা আৰু আনকমন ফ্যাক্টৰটো হল x আৰু প্লাস আৰু 1 এটো এবাৰ লিখিবা x আৰু প্লাস আৰু 1
ইয়াত কি ক'লে এক্সামিনাৰে নিম্নলিখিত সমূহ কোনটো হৈছে বহুপদ ৰাশিৰ এটা উৎপাদক এই যে ওলাল সেইটো উৎপাদক এটো চাই লোৱা x - 2 আছে নেকি ইয়াত আছে এটো এনসার হ'ব x + 1 আছে নেকি নাই x + 1 নাই তেনেহলে আৰু বহুত এক্সামিনাৰে এই দুটাৰ পৰা এটাহে দিব আৰু এটো দি দিলে x - 2 এটো এনসার হ'ব এটো ক্লাস 10 ৰ এটো বহুত ষ্টুডেন্ট বনাব পাৰে নেক্সট এতিয়া গড় মান ওলাব লাগে গড় একো নহয় মুড কলে নাকি মাধ্য আচ্ছা আচ্ছা 69 আচ্ছা এটো গড় এটো ক্লাস 10 ৰ মিন মুড বহুলক মাধ্যমা এইবিলাক পঢ়িছা না এটো তেনেকা ঠিক এটো তেনেকা আচ্ছা গড়টো কেনেকা ওলাব লাগে গড় মানৰ ফৰ্মুলাটো হল মিন কলে না the mean of the data series okay mean কলে গড় মান এটো কেনেকা ওলাবা এই মই জাস্ট এটোৱে দেখাই দি আছো এটো একো নহয় যিমান সংখ্যা আছে ইমান প্লাস কৰি দিয়া এনেকা মিডিলত প্লাস দি দিয়া প্লাস 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 জাস্ট এটো প্লাস দি দি আছো গড় মানটো এনেকা এটোৱে ফৰ্মুলা total sum of the total numbers নহয় sum of the totals all number and তলত হ'ব sum of the serial number sum of the total all number and sum of the serial number ওপৰত হেইখিনি টোটাল যোগ কৰি দিয়া আৰু তলত কি কৰিবা ওপৰে যিমান সংখ্যা আছে এটো যোগ কৰা তলত কি কৰিবা কেইটা সংখ্যা আছে তাত দি ডিভাইড এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা ইয়া 13 দি ডিভাইড দিয়া যিমান সংখ্যা আছে এটো একে কোশ্চেন যেটো কটাকটি মই কৰাই নাই এই 13 দি ডিভাইড দিয়া এই গোটেই কেইটা প্লাস কৰি 13 দি ডিভাইড দিলে এটো आंसर খিনি ওলাই যাইব এটো যদি প্লাস কৰিবা তেনেহলে ওলাব 91 আৰু 13 দি যদি প্লাস কৰিছা 13 দি ডিভাইড দিলা 13 ৰ নমতাত 91 13 7 যা অপশন এ ওকে এটোৱে আৰু বহুত দুনিয়া গড় মানটো এনেকাই ওলাই আৰু বহুত মানে এটো মানে ক্লাস 10 ৰ মেথ বিলাক দি আছে আৰু কি কম মই আৰু বহুলক মানে ৰিপিট হয় এটো হৈ গল এতিয়া 70 নাম্বাৰ 17 নাম্বাৰ কলে 17 নাম্বাৰ কি কলে ইয়াত কলে যে এই প্ৰশ্ন চিহ্নটো এই ইয়াত কি আহিব কি সংখ্যাটো বহাব লাগিব ইয়াতে কি সংখ্যা বহালে এটো সমাধান হ'ব আচ্ছা এটো মই অলপ সৰু কৰিলে ভাল হয় হ'ব একো নহয় কৰিব লাগিব এডজাস্ট কৰিব লাগে এতিয়া মই ইয়াক সমাধান কৰি আছো ইয়াক যদি মই কেনেকা লিখিম এটো ওপৰত লিখিম 3 তলত হেই পইন্টৰ কাৰণে দুনিয়াকে চাবা এটো এই পইন্টৰ কাৰণে তলত হ'ব 1 আৰু পইন্টৰ পিছত কেইটা সংখ্যা আছে এটা দুটা তিনিটা দুটা 0 আছে এতে তিনিটা সংখ্যা তেনেহলে তলৰ তিনিটা 0 হ'ব এটোই গল তলত তিনিটা 0 ডিভাইড মই ডিভাইড দিলু ডিভাইড ইয়াত কোশ্চেন মার্ক দিছে কোশ্চেন মার্ক লিখিব না লাগে এটো ধৰি লোৱা x কি ধৰিলো মই x ধৰিলো কিন্তু x খালি ধৰিলে নহব ইয়াক যদি মই 3 এনেকা ধৰিলে তো 1/x ধৰা এটো 1/x ধৰি ললো এটো তো নাই এটো উলাব লাগে তেনেহলে x 1/x ধৰিলো ইকুৱেল দিলু এটো ইকুৱেল ইয়াকো মই জাস্ট সিম্পলিফাই কৰি আছো 3 ওপৰত 3 দিলু এই পইন্টৰ কাৰণে 1 পইন্টৰ ফালৰ এটা সংখ্যা তেনেহলে তলত এটা 0 হৈ গল এতিয়া আমাক কি কৰিব লাগে এতিয়া আমাক এনেকা কৰিম এই 1/x এটো এনেকা লিখিলো 1/x এটো চাব 3/10 এনেকা লিখা হেই যে সংখ্যাটো এটো হেই ফালে লৈ যোৱা হেই ঘৰত লৈ যোৱা হেই ঘৰত এই ফালে যদি লৈ যাও তেনেহলে এটো ডিভাইডত আছে নহয় জানো ইয়াত গৈ কি হ'ব এই তলৰ সংখ্যাটো ওপৰত যাব আৰু ওপৰৰ সংখ্যাটো এই 3টো তলত আহিব মানে ৰিভার্স হ'ব উল্টা পুল্টা হ'ব আৰু
এইটো সেইফালে গৈ উল্টা হ'ব, তলৰটো ওপৰত ওপৰটো তলত, এনেকা হয়। সেইটোৱে ৰুল, সেইটোৱে নিয়ম। এতিয়া সেই 3 দি সেই 3 কেনচেল হ'ল, সেই 0 দি সেই 0 কেনচেল হ'ল। 1/x ইকুৱেল টু 100। এতিয়া পূৰণ কৰা, ইয়াত তলত কি আছে, একো সংখ্যা যদি নাথাকে ইয়াতো কিন্তু 1, তলতো 1, যিকোনো সংখ্যাৰ তলৰ ফালে অলৰেডি 1 আগৰ পৰাই থাকে, নহয় জানো? এতিয়া এইটো ক্ৰছ মাল্টিপ্লাই কৰিবা, 1 দি 1 পূৰণ কৰিলে 1, 1 দি এনেকা পূৰণ কৰা, 1 দি 1 পূৰণ কৰা, আৰু x দি এই 100ক পূৰণ কৰা। x দি 100ক পূৰণ কৰিলে 100x। এতিয়া সেই 1 1 ৰৈ গ'ল, এই xটো সেইফালে xটো ইয়াত লিখিলে হ'ল, কিন্তু 100টো আনিব লাগিব। 100টো ইয়াত পূৰণ আছে, ইয়াত আহি ডিভাইড হ'ব 100, এনেকে 1/100x। সেইটোৱে হ'ব এনচাৰখিনি একচুৱেল মে 1/100। ইয়াত কিন্তু নাই, নহয় জানো? কিন্তু সেইটোৱে এনচাৰ হ'ব। সেইটো চাব কেনেকৈ সেইটো এনচাৰ হ'ল। সেইটো 1 লিখিলোঁ, চিম্পলিফাই কৰক, 1 লিখিলোঁ, সেই পইণ্টৰ কাৰণে 1 দিলোঁ, পইণ্টৰ কাৰণে 1 দিলোঁ, আৰু পইণ্টৰ পাছত দুটা সংখ্যা আছে, দুটা 0 দিলোঁ। মানে সেইটোৱে এনচাৰটো, এইটোৱে মই ওলালোঁ এনেকা। এইটো চিম্পলিফাই কৰি চাই লোৱা, সেইটোৱে এনচাৰ। চ' এইবিলাক চিম্পলিফিকেশ্যন বহুত কেইটা কুৱেশ্যন দি আছে, চিম্পলিফিকেশ্যনে কওঁ মই ইয়াক। তাৰপিছত সেইটো নিম্নলিখিত ভগ্নাংশ সমূহৰ কোনটো আটাইতকৈ ডাঙৰ? এতিয়া ডাঙৰটো ওলাব লাগে, 71 নম্বৰ ডাঙৰ কেনেকৈ ওলাব? এইটো মই জাষ্ট বেলেগ বেলেগ এইটোও ফৰ্মুলা দি মই ওলাব পাৰোঁ, ইনটু দি, এইটো বাদ দিয়া এনেকা। এতিয়া কামে কৰা, ডিভাইড দি দিয়া। 11ক মই ডিভাইড দিলোঁ এনেকা, 11ক এই বাচ্চাৰ নিচিনা সৰুবিলাক যেনেকা কৰে, 1 2 আৰু 3 বাচ্চা যিবিলাক কৰে এনেকা, আমাক সঠিক এনচাৰটো ওলাব। সেই 11ক মই 12 দি ডিভাইড দিলোঁ, তেনেহ'লে ডিভাইড নহয়, মই জাষ্ট এইটো পইণ্ট দিলোঁ আৰু 0 দিলোঁ। তেনেহ'লে 12 10 যা 120, 12 9 যা 9 যা হ'ব, 12 9 যা 12 9 গুণ 108, 108। এইটো চাব, মই মাইনাছ কৰিলোঁ, 10ৰ পৰা 8 গ'লে 2, সেইটো ৰৈ গ'ল 11, সেইটো ৰৈ গ'ল 10 8, এইটো 2, সেইটোৱে হ'ব, এইটো 0 হ'ব, এইটো 0, আৰু বাদ দিয়া এইটো 2, এইটো 2 বাছিল। এতিয়া মই কাম কৰিলোঁ, আকৌ এটা 0 দিলোঁ, 12 1 যা 12, এতিয়া ৰৈ গ'ল 8, আকৌ মই 0 দিলোঁ, এইটো পইণ্টৰ ডিভাইড, 12 5 গুণ 60, 6 টাইম 72, এতিয়া আকৌ 8, এনেকা ওলাই থাকিব, বাদ দিয়া, যিমান যাব নালাগে, পইণ্টৰ পৰা 2 ঘৰ বা 3 ঘৰ গ'লে হ'ল। এতিয়া সেইটো মই সমাধান কৰিলোঁ, সেইটো কৰি আছোঁ, মানে সোনকালে। ভিতৰত হ'ব 12, বাহিৰত হ'ব 13, পইণ্ট দিয়া 0, 9 যা 13, 9 যা 117, 117, এইটো মই কৰিলোঁ, 3 ৰৈ গ'ল, 0 হৈ গ'ল, 13 2 যা 26, 26, য়েছ, ইয়াত ৰৈ গ'ল 4 0, 13 3 যা 39 1, আচ্ছা হ'ব, এইটো 3 গ'ল, পইণ্টৰ পৰা 3 ঘৰ গ'ল, সেইটো মই সমাধান কৰিলোঁ। এতিয়া এইটো কৰিবা, 13 ভিতৰত লিখিলে আবার 13 লিখিলোঁ, 13 বাহিৰত 14, পইণ্ট দিয়া, এইটো পইণ্ট দি আছোঁ 0, 14 9 যা 126, 9 যা 126, ইয়াত হ'ব 4 0, 2 যা 28, 28 30, কিমান হ'ব এইটো 1 2 0, এনেকা হ'ব, আৰু 14 8 যা 1 1 12 হ'ব 8, কিমান ওলাল আমাক 0.928। এতিয়া সেইটো ডিভাইড দি আছোঁ, এইটো হৈ গ'ল, এইটো হৈ গ'ল 14ক 15 দি ডিভাইড দিলে, পইণ্ট দিলে, 15 9 যা 135, 5 ৰৈ গ'ল, 15 3 যা
45 50 আকৌ এনেকৈ আহিব 33 সামথিং আহি থাকিব এতিয়া চাব ক'লে কোনটো আটাইতকৈ ডাঙৰ ডাঙৰটো চোৱাটো কোনটো ডাঙৰ হেতু এনসাৰটো কিমান উলাল 916 এটো 923 এটো 928 এটো 933 এটো পইণ্টটো বাদ দিয়া তোমাৰ লগত এজনৰ লগত 916 টকা মান আছে 916 টকা তেখেতৰ লগত আছে আৰু এজন ষ্টুডেন্ট আছে তেখেতৰ লগত 923 আছে আৰু এজন আছে তেখেতৰ লগত 928 আৰু এজন আছে তেখেতৰ লগত 933 কোনটো ডাঙৰ হেতুৱে ষ্টুডেন্টটো ডাঙৰ হ'ব সো এটো 15 এটোৱে অপশন নম্বৰ 14/15 অপশন নম্বৰ এ ওকে এনেকা কৰিবা মই জাস্ট শিকাই আছো তাৰ কাৰণে মই মানে অলপ লেট হল নহলে বহুত ফাস্ট হ'ব বহুত ফাস্ট আৰু নমতাটো মুখস্থ ৰাখিবা নমতা যদি মুখস্থ না থাকে এটো বেকাৰ হৈ যাব এটো টাইম টেকেন কোশ্চেন বুলি ক'ব পাৰো বহুত ধুনীয়া কোশ্চেন উলোৱা এটো 1.5 কেজিৰ কিমান শতাংশ পৰিমাণ 7.5 গ্ৰাম সমান হ'ব কৰা এটো মই এক কাম কৰি আছো কেজি গ্ৰাম নহয় জানো কেজি গ্ৰাম to gram mention korile English question question what percentage of 1.5 kg is 7.5 gram amak eta koribo lage etu kg gram ase aru etu kg gram kilogram etu gram etia mo amak eta convert koribo lage etate moi hei kg gram 1.5 kilo kiman gram hoy 1500 gram hobo gram gm এটো গ্রাম হ'ব এতিয়া কি ক'লে যে এই 7.5 সেই গ্ৰামৰ কিমান পাৰ্চেন্টেজ উলোৱা ফৰ্মুলাটো এটো হিকি লোৱা এটো ধৰি লোৱা প্ৰফিট আমাৰ কিমান প্ৰফিট হল 75.5 আৰু হেতু মেন টকাটো হেতু দিবা তলত 1500 into 100 0 0 0 0 cancel 15 দি যাব 5 5 কিন্তু ইয়াত পয়েন্ট আছে পয়েন্টটো বহাই দিয়া 0.5 সো নম্বৰ সি ইমানে ইজি মেটটো 73 নম্বৰ কোশ্চেন বহুত ধুনীয়া কোশ্চেন এটো বনাই লোৱা 73 এটো একো নহয় এটো জাস্ট a মান 8 আৰু b মান 6 বহাই দিলে হল এটো 6 ৰ জায়গা 6 লিখিলো এই a ৰ জায়গা মই এটো 8 বহাই দিলো এই 8 into d 8 তাৰ পিছত প্লাস প্লাস তাৰ পিছত 2 2 তাৰ পিছত আকৌ ইনটু হ'ব b ৰ মান কিমান আছে b ৰ মান 6 6 বহাই দিয়া 4 4 দিলু a ৰ মান কিমান আছে 8 8 বহাই দিয়া মাইনাস আছে মাইনাস বহাই দিব 2 আছে 2 বহাই দিলু b ৰ মান 6 6 বহাই দিলু এটো চাব 8 6 যা 8 6 গুণ কিমান হয় 48 প্লাস প্লাস 6 2 গুণ কিমান হয় 12 তলৰ 8 4 গুণ কিমান হয় 32 ইয়াত ইনটু আছে ইনটু টু দিয়াই নাই মাইনাস 6 2 গুণ কিমান হয় 12 এটো প্লাস কৰি দিয়া 8 9 10 40 50 60 60 60 ইয়াত মাইনাস কৰা 12 যদি মাইনাস হয় 2 গল 20 0 0 ক্যান্সেল 2 নম্বৰটা 6 কিমান 3 বাৰ 20 নম্বৰটা 60 কিমান 3 বাৰত কোটাকটি কৰিলে 3 आंसर অপশন নম্বৰ বি রাইট आंसर ওকে অপশন নম্বৰ বি ইজ দা রাইট आंसर হেতু বনাই লব একো নহয় মান হে বহাব লাগে ইয়াত মান দি দিলে আৰু ইয়াত বহাব লাগে বহাইখিনি आंसर কিনি 3 ওলাল 74 এটু মই অপশন লৈ কৰিম ৰাজেনে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা এটু পাৰ প্ৰতি ঘণ্টা বেগত ঘৰৰ পৰা স্কুল যায় আৰু স্কুলৰ পৰা 3 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে বেগত ঘৰলৈ উভতি আহে আহা যাহা দুয়োটা প্ৰক্ৰিয়াৰে তেখেতৰ আৰু এবাৰ যায় এবাৰ আয় তেখেতে এই প্ৰক্ৰিয়া তেওঁৰ 5 ঘণ্টা সময় লাগে তেওঁৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব কিমান হেতু ধৰি লোৱা ৰাজেনৰ ঘৰ হেতু তেখেতৰ স্কুল জাস্ট থুলমুল ড্ৰ কৰি আছো হেতু ইহঁতৰ স্কুল হেতু ৰাজেনৰ ঘৰ তো কি কৰিলে ৰাজেনে এবাৰ হেতু গৈ আছে এবাৰ স্কুল
গ'ল, আকৌ স্কুলৰ পৰা ঘৰত আহিল। সেই গ'ল আৰু আহা, সেই যোৱা আৰু আহা সম্পূৰ্ণ সময়টো হ'ল 5 ঘণ্টা। এতিয়া ক'লে এই দূৰত্বটো কিমান, কিমান ডিষ্টেন্স। অ'কে, ধুনীয়াকৈ অলপ চাব। ৰাজন গৈ আছে 2 কিলোমিটাৰ পাৰ আৱাৰ, 1 ঘণ্টাত 2 কিলোমিটাৰ এনেকৈ স্পীড তেখেতৰ পাৰ আৱাৰ, 2 কিলোমিটাৰ পাৰ আৱাৰ স্পীড। অ'কে, আৰু আহি আছে 3 কিলোমিটাৰ, অলপ বেছিকৈ দৌৰি আহিছে ধৰি লোৱা, অলপ স্পীডটো বাঢ়ি গ'ল 3 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া কিমান সময় হ'ব, মই অপশ্যন উঠাব লাগিব। মই ধৰি ল'লো 5 কিলোমিটাৰ যদি হয় দূৰত্ব, এইটো ধৰি ল'লো মই যদি 5 কিলোমিটাৰ, হা ধৰি লোৱা। আচ্ছা, যদি তেখেতে 2 কিলোমিটাৰ, আচ্ছা 6 কিলোমিটাৰ মই ধৰিলো, 5 বাদ দিয়া, কিন্তু 2 দি ডিভাইডেড নহয়, এইকাৰণে যদি মই চি অপশ্যনটো ধৰিলো, 6 কিলোমিটাৰ যদি সিহঁতৰ ঘৰ আৰু স্কুলৰ পৰা যদি দূৰত্ব হয়, মই জাষ্ট ছেটিছফাইড কৰিব লাগে। ধৰি লোৱা মই বনাই আছো, আপোনাৰ এই ঘৰ আৰু স্কুলৰ দূৰত্ব ধৰি লোৱা 6 কিলোমিটাৰ, 6 কিলোমিটাৰ। অ'কে, আপুনি 2 কিলোমিটাৰে গৈ আছে, মানে 1 ঘণ্টাত 2 কিলোমিটাৰ। ইয়াত কিমান ঘণ্টাত লাগিব? 1 ঘণ্টাত 2 কিলোমিটাৰ গ'লে এই 6 কিলোমিটাৰ কিমান ঘণ্টা লাগিব? এবাৰ ধৰি, এইটো কিন্তু মনত কৰা, সেইটো 6 আছে নহয় জানো? 1 ঘণ্টাত যদি 2 কিলোমিটাৰ হয়, তেনে 6 কিলোমিটাৰটো কিমান ঘণ্টা লাগিব? 3 ঘণ্টা, 3 ঘণ্টা লাগিল। আকৌ যদি 3 ঘণ্টা অহাৰ সময়ত 6 কিলোমিটাৰ হ'লে 3 ঘণ্টা যদি পাৰ কিলোমিটাৰ আপুনি খোজকাঢ়ি আছে, তেনেহ'লে সেই 6 কিলোমিটাৰটো কিমান ঘণ্টা লাগিব? 2 ঘণ্টা। প্লাছ কৰিলে কিমান হ'ল? 5 ঘণ্টা। এক্সামিনাৰো কিমান দি আছে? 5 ঘণ্টা। অপশ্যনখিনি ছেটিছফাইড হ'ল, অপশ্যন চি। নেক্সট 74 টো হৈ গ'ল 75। অলপ সময় লাগিব, মেথছটো এনেকুৱা ধুনীয়াকৈ চোৱা। আচ্ছা হ'ব, 75 লৈকে টোটেল 85। কুৱেশ্যনটো কিমান আছে? 85। 60ৰ পৰা আৰম্ভণি হ'ল 85 লৈকে আছে। 61ৰ পৰা আৰম্ভণি হ'ল 85 লৈকে কুৱেশ্যনটো মেথছৰ কুৱেশ্যন। অ'কে, মেথছৰ কুৱেশ্যন 25 মেথছৰ কুৱেশ্যন দি আছে, 25টামান মেথছৰ কুৱেশ্যন আহিছে। এতিয়া মই 15টামান কৰিলোঁ, মানে 14টামান মই ছল্ভ কৰিলোঁ এতিয়ালৈকে 14 ছল্ভ কৰিলোঁ মই, অলৰেডি শেষ হৈ গ'ল। এতিয়া আৰু যি আৰু মানে আৰু 10টামান এনেকুৱা মেথছ আছে, সেইটো মই বেলেগ এটা ভিডিঅ' বনাই দি আছোঁ, পাৰ্ট 2। এইটো হ'ব পাৰ্ট 1, এইটো হ'ব পাৰ্ট 2। আৰু এটা ভিডিঅ' বনাম, ডিছক্ৰিপশ্যনত লিংকটো দি আছোঁ, এইটো অলপ চাই ল'ব। পাৰ্ট 2 75ৰ পৰা আপোনালোকৰ মেথছখিনি সলিউশ্যনটো পাৰ্ট 2 ভিডিঅ' ডিছক্ৰিপশ্যনত মই দি দিছোঁ লিংকটো, এইটো গৈ চাই ল'ব ডিছক্ৰিপশ্যনত। অ'কে, ইয়াৰ পৰা মই ষ্টাৰ্ট কৰিম তাতে, কিন্তু 75, 76, 74 বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে। কুৱেশ্যনটো চাই লোৱা, ৰেচিঅ' কুৱেশ্যন, তাৰপিছত সেইটো 2D কুৱেশ্যন, জেমেট্ৰি কুৱেশ্যন, সেইটো আকৌ আলজেব্ৰা কুৱেশ্যন। এইটো সকলে আপোনালোকে যদি এইটো শিকিব বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, সেই লিংকত গৈ ক্লিক কৰিবা। অ'কে, ভিডিঅ'টো কেনে লাগিছে ছাবস্ক্ৰাইব কৰক চেনেলটো। মই এই ৰিজনিংটো শিকাই আছোঁ, জিকে শিকাই আছোঁ, প্ৰিভিয়াছ পেপাৰ ডিছকাছ কৰি আছোঁ, এইটো এক্সামত আহিব। চ' বাই বাই, টেক কেয়াৰ। অ'কে।